নমস্কাৰ, মই জিয়াৰুদ্দিন আহমেদে টাইমেটৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট পাৱাৰ্ড বাই প্লাই ষ্ট'ৰ নেতাৰ সৈতে 24 ঘণ্টা। আজি আমি উপস্থিত আছোঁ সোণাৰী বিধানসভা সমষ্টিত আৰু মোৰ সৈতে উপস্থিত আছে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। আমি পোনে পোনে আপোনাক টাইমেটলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু ৰাজনৈতিক গৰম বতাহ বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেখা গৈছে সোণাৰী বিধানসভা সমষ্টিটো প্ৰতিজনে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। সমান্তৰালভাৱে আপুনিও পুৱাই ওলাই যায়, এতিয়া প্ৰায় নিশা 11 বাজিছে, আপুনি প্ৰচাৰ চলাই আছে, কি ক'ব? প্ৰচাৰটো অকল ৰাতি 11 বুলিয়ে নহয়, যদি আমাৰ প্ৰয়োজন হয় আমি ৰাতি 12-1 বজালৈকে কৰিবলগীয়া হয়, যাবলগীয়া হয়। কিন্তু আমাৰ ৰাইজে যেনেধৰণে বিচাৰে, ৰাইজ যেনেধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, তাৰ কাৰণে আমি এটা নিশ্চিত হৈছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি দল আৰু অসম গণ পৰিষদ দলৰ যি আমাৰ NDA চৰকাৰ বৰ্তমান আছে, ভৱিষ্যতেও আমাৰ চৰকাৰখন হোৱা প্ৰায় নিশ্চিত। 90খনৰো অধিক আসন আমি পোৱাৰ এটা আমাক এক্সিট পলে ইংগিত দিছে। আমাৰ সোণাৰী সমষ্টিটোৰ অন্তত আমি বিপুল সংখ্যক ভোটত আমি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম, যিহেতু আমাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে তেনেধৰণে ওলাই আহিছে। প্ৰত্যেকখন নিৰ্বাচনী সভাত অগণন লোক সমবেত হয়। গতিকে সকলোৱে আমাৰ দলৰ প্ৰতি যি আনুগত্য আছে বা দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পিনে চৰকাৰখনে কৰা কামৰ প্ৰতি আকৃষ্ট হৈ আজি ৰাইজে চৰকাৰখনক আঁকোৱালি লৈছে, দলটোক আঁকোৱালি লৈছে। আৰু সেয়েহে ডেইলি সদায় আজি শ লোকে আহি মোৰ বাসগৃহত বিভিন্ন নিৰ্বাচনী সভাত যোগদান কৰিছে। গতিকে এইটোকে প্ৰমাণ কৰিব পাৰি, যিবিলাক আগতে যিবিলাক সদস্য অন্য দলৰ সদস্য আছিল, সেইসকলে কোনোদিনেই আমাৰ দললৈ অহা ইচ্ছা প্ৰকাশ কৰা নাছিল। কিন্তু আজি এই নিৰ্বাচনী সভাখনৰ আগত বা এই নিৰ্বাচনৰ আগত আজি প্ৰায় আমাৰ AJP, ৰাইজৰ দল, কংগ্ৰেছ সকলো দলৰে আহি বিভিন্নজনে প্ৰায় 5,000ৰো অধিক লোকে আমাৰ দলত যোগদান কৰিলে। গতিকে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰখনে 2টা কাৰ্যকাল শেষ কৰিলে। অৰ্থাৎ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে দ্ৰুতগতিত উন্নয়ন কৰিছে, অসমৰ সকলো জনসাধাৰণে আজি নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। আজি সেই উন্নয়নৰ গতি স্থবিৰ যাতে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো জনসাধাৰণে বুজি উঠিছে যাতে ভৱিষ্যত আকৌ এখন চৰকাৰ আমাৰ প্ৰয়োজন আছে। আমাৰ জাতি মাটিৰ ভেটি ৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে যেনেধৰণে পদক্ষেপ লৈছে, তাক আমি সেই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰীগৰাকীক সাহস আৰু প্ৰেৰণা দিবৰ কাৰণে সকলো ৰাইজে সমবেত হৈছে, সকলো ৰাইজে একমত প্ৰকাশ কৰিছে। আমাৰ জনপ্ৰতিনিধিসকলেও মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি সাহস আৰু প্ৰেৰণা দিয়াৰ কাৰণে নিজৰ সিদ্ধান্তই আজি বহুতো কিছুমান উল্লেখযোগ্য সিদ্ধান্ত তেওঁ ল'বলৈ সক্ষম হৈছে আৰু সফল হৈছে। গতিকে আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টি দলে এখন শক্তিশালী চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত। আৰু সেয়েহে আমিও আমাৰ নিজৰ সমষ্টিত, সোণাৰী সমষ্টিত তেনেধৰণে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছোঁ। সকলো আমাৰ কাৰ্যকৰ্তাই বৰ উদ্দীপনাৰে আজি আমাৰ এই নিৰ্বাচনী সভাবোৰত অংশগ্ৰহণ কৰিছে। ভৱিষ্যত আমি বিজয় সাব্যস্ত কৰিবলৈ আমি কৰিম বুলি আমি প্ৰায় নিশ্চিত হৈছোঁ। যিহেতু ইয়াত উৎপল গগৈৰ লগতে বহুকেইগৰাকী নেতা আছে, তেওঁলোকেও প্ৰাৰ্থিত্ব আগবঢ়াইছে, কিবা ফেক্টৰ হ'ব বুলি ভাবে নেকি? বিৰোধীক আমি দুৰ্বল বুলি নাভাবোঁ। পানীতলৰ কাঁইট এটাইও মানুহক বিন্ধে। গতিকে সেইকাৰণে আমি এই কথাখিনি মই কেতিয়াও নকৰোঁ। যিহেতু কংগ্ৰেছ দলটো এটা বহুদিনীয়া এটা পুৰণি দল, গতিকে যিহেতু মেকুৰী জীয়ৰ নিচিনা ক'বলৈ গ'লে, তথাপিতো আমি এতিয়া যিখিনি পৰ্যায়ত আছোঁ, আমি যিটো পৰ্যায়ত আছোঁ, যেনেধৰণে আমি আমাৰ দলটোক আমি আগুৱাই লৈ গৈছোঁ, যিটো স্থিতিত আমি দলটোক ধৰি ৰাখিছোঁ, গতিকে এই দলটো আমি এই সমষ্টিটো যে আমি বিজয় সাব্যস্ত কৰিব পাৰিম, বিৰোধীয়ে আমাক যে প্ৰত্যাহ্বান জনাব, এইটো আমি বা তেনেকুৱা এটা বৰ বৃহৎ এটা প্ৰত্যাহ্বান জনাব, এইটো আমি কেতিয়াও নাভাবোঁ। কাৰণ কেলৈ প্ৰত্যাহ্বান জনোৱাটো স্বাভাৱিক, কাৰণ কেলৈ যিহেতু এখন খেল হ'লে মানে 2টা টীম থাকেই, 2টা টীমে সমানে যুঁজিবলৈ চেষ্টা কৰে। তাৰ মাজতে কেতিয়াবা সমানে যুঁজি থকাৰ পাছতো এটা টীমে কেতিয়াবা আধা ডজনলৈকে গ'ল দি দিব পাৰে। গতিকে তেনেকুৱা এটা পৰ্যায়ত এদিন আমি
উপনীত হ'ম। নিৰ্বাচনতে গম পোৱা যাব। 9 তাৰিখৰ দিনা যিটো নিৰ্বাচন হ'ব আমাৰ এপ্ৰিলৰ, এতিয়া যিটো 1 তাৰিখ হ'ল, গতিকে আমি বিপুল সংখ্যক আমি ভোট পাবলৈ সক্ষম হ'ম। আমি যোৱাবাৰ যিমানত জিকিছিলোঁ এইবাৰ তাতকৈ দুগুণত আমি জিকা পূৰ্ণ সম্ভাৱনা আছে। চৰকাৰী আঁচনি আৰু যি নিকা নিযুক্তি আছিলে, অৰুণোদয় শ্ৰেণীকে লৈ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি দিছে, আৰু যিটো চৰকাৰী নিকা নিযুক্তি, কি ক'ব? কোনো এখন চৰকাৰে তেনেধৰণে নিযুক্তি দিয়া আমি চকুৱে দেখি নেপালোঁ। আজি এইখন চৰকাৰে, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি দল যেতিয়াৰ পৰা চৰকাৰ হ'ল তেতিয়াৰ পৰাই আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আগৰ চৰকাৰখন যেতিয়া আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছিল, তেতিয়া তেখেতে আমাৰ শিক্ষামন্ত্ৰী আছিল, বিত্তমন্ত্ৰী আছিল, PWD মন্ত্ৰী আছিল। কিন্তু শিক্ষা বিভাগত তেতিয়া আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিকা নিযুক্তি দিছিল। আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিচাপে যেতিয়া দায়িত্ব ল'লে, তেতিয়া প্ৰত্যেকটো বিভাগতে এতিয়া প্ৰায় 1,60,000ৰো অধিক 1,65,000 আজি যুৱক যুৱতীক নিকা নিযুক্তিৰে আজি নিকা পদ্ধতিৰে নিযুক্তি দিলে। আৰু সেইসকলে ক'ত চাকৰি পাব, ইণ্টাৰভিউ দিয়া সময়ত তেওঁলোকে হয়তো ভবা নাছিল কোন ডিপাৰ্টমেণ্টত মই চাকৰি পাম। আৰু আজি সেইসকলে যেতিয়া চাকৰি নিযুক্তি পত্ৰখন পাইছে, তেতিয়াহে জানিছে যে নিযুক্তি মই আমুক ডিপাৰ্টমেণ্টত পাইছোঁ। আপোনাক দেখা গৈছে যে চৰকাৰী যি ভূমিপত্ৰ প্ৰদানৰ ক্ষেত্ৰত বা খিলঞ্জীয়া লোকক যি ভূমিপত্ৰ প্ৰদান কৰিব লাগে, এই ক্ষেত্ৰত আপোনাক দেখা যায়, সততে মাত মতা দেখা যায়। আপুনি ভাবেনে যে ইয়াত খিলঞ্জীয়া যিসকল আছে, বহুলোকে পালে ভূমিপত্ৰ এই চৰকাৰত, কিন্তু পৰৱৰ্তী সময়ত আপুনি যেতিয়া দায়িত্বত আহিব, কি ল'ব? আমাৰ যিমান সংখ্যক লোকে ভূমিপট্টা পাব লাগে, তাৰ এতিয়া আধাতকৈ অধিক সংখ্যক লোকে ভূমিপট্টা পালে। যিসকল আমাৰ খিলঞ্জীয়া আছিল, ভূমিপুত্ৰ আছিল, সেইসকল বহুতৰে ভূমি নিজৰ নামত পট্টা নাছিল, ৰাজমালিতে হিচাপে আছিল। বহু দিনৰ ককা দেউতাকৰ দিনতেই সেই মাটি পট্টা আছিল। কিন্তু আজি সেই পট্টা আজি প্ৰত্যেকেই নিজাববীয়াকৈ পাবলৈ সক্ষম হৈছে। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ যিসকল ভূমিপুত্ৰ খিলঞ্জীয়াক যে পট্টা দিয়া ব্যৱস্থা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে, আৰু সেইখিনিকে পাবৰ কাৰণে আজি সকলো ৰাইজে ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু তাৰ উপৰিও আমাৰ এতিয়া এই বাগানসমূহত আজি বাগানৰ লাইনত থকা যিসকল চাহ বনোৱা, সেইসকলো আজি পট্টা পাবলৈ সক্ষম হৈছে। 200 বছৰ ইয়াত শ্ৰম কৰি নিজৰ ঘাম মাটিত পেলাই আমাৰ অসমৰ অৰ্থনীতি টনকিয়াল কৰা এইসকল ব্যক্তিক 200 বছৰ পাৰ কৰি দিলে কংগ্ৰেছে, কিন্তু অথচ তেওঁলোকক কোনো স্থায়িত্ব নিদিলে। আজি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সেইসকলক মাটি পট্টা দিয়াৰ কথা চিন্তা কৰিলে। কিন্তু মই এটা গৌৰৱে ক'ব পাৰোঁ যে প্ৰথম বিধানসভাৰ হওঁতেই, তেতিয়া 2021 চনত যেতিয়া চৰকাৰ গঠন হৈছে, দ্বিতীয়বাৰ যেতিয়া বিধানসভা হৈছিল, তেতিয়াই মই বিধানসভাত উত্থাপন কৰিছিলোঁ যে চাহ বনোৱাসকলক মাটি পট্টা দিয়াৰ কথাটো মই বিধানসভাত উত্থাপন কৰিছিলোঁ। প্ৰথম বিধায়ক হিচাপে ময়ে কৰিছিলোঁ, এই কথাখিনি সকলোৱে কয়। গতিকে আজি সেই প্ৰশ্ন আজি উত্তৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হাতে কামে দিছে। সকলো ৰাইজক, সকলো চাহ বনোৱাক বা চাহ জনগোষ্ঠীৰ লোকক আজি বাগানত থকা সকলোকে পট্টা দিবৰ কাৰণে সক্ষম হৈছে। বিগত সময়তো আপুনি বিধায়ক আছিল সোণাৰী বিধানসভা সমষ্টিত, যিহেতু আপোনাৰ কামৰ ক্ষতিয়ান দেখা গৈছে, আপুনি বহু কৰিছে, কিন্তু বিশেষ কিবা কামৰ ক্ষতিয়ান আপুনি কেনেধৰণৰ কাম কৰিলে, কি কাম কৰিলে কামৰ ক্ষতিয়ান অসমবাসীৰ ৰাইজে বা সোণাৰীবাসীৰ ৰাইজে জানিব বিচাৰিব, কি ক'ব? মই এখন পুস্তিকা উলিয়াইছিলোঁ। মই প্ৰত্যেক বছৰে একোখনকৈ পুস্তিকা উলিয়াওঁ, বা প্ৰত্যেক বছৰ মই কি কৰিলোঁ, কি চৰকাৰৰ পৰা আনিলোঁ, চৰকাৰে কি দিলে, সকলোখিনি মই প্ৰত্যেক বছৰতে এখনো মই তেনেকুৱা ধৰণৰ পুস্তিকা মই প্ৰকাশ কৰোঁ। আৰু যেতিয়া শেষত এতিয়া আমাৰ যে ৰিপৰ্ট কাৰ্ড বিচাৰিলে, তাৰ এখন খতিয়ান হিচাপে এখন গোটেই 5টা বছৰ যিখিনি কৰিলোঁ, সৰু সুৰাখিনি বাদ দি বাকী যিখিনি মূল আমাৰ উন্নয়নৰ কাম, সকলোখিনি সেই কিতাপখনত বা পুস্তিকাখনত মই সন্নিৱিষ্ট কৰি মই সেইখন প্ৰকাশ কৰিলোঁ। আৰু সেই কিতাপখন মাননীয় মুখ্যমন্ত্ৰীৰ হাততো মই প্ৰদান কৰিলোঁ। আজি যিহেতু দেখা গৈছে যে আমাৰ শিৱসাগৰ জিলালৈ প্ৰিয়ংকা গান্ধী আহিছে, আৰু গৌৰৱ গগৈ যিটো ৰাজনীতি, তৰুণ গগৈৰ পুত্ৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ যিটো ৰাজনীতি, তাক লৈ আপুনি কি ক'ব?
মানুহক সমালোচনা কৰাটো ভাল কথা নহয়, কিন্তু মানুহ হিচাপে। কিন্তু ৰাজনীতিত সেইটো ধৰি লওক প্ৰযোজ্যও নহয়, নকৰিলেও নাথাকে। কিন্তু যিহেতু বৰ্তমান সময়ত কংগ্ৰেছ দলে আজি যি ধৰণে প্ৰচাৰ চলাইছে বৰ অসম গঢ়া, কি বৰ অসম গঢ়িব? যিখন বৰ অসম 7খন ৰাজ্য 7 ভনী ভাগ হৈ গ'ল কাহানি বাই, তেওঁলোকৰ ৰাজত্ব কালতে তেওঁলোকে ভাগ কৰি পঠিয়াই দিলে। আজিও সীমা নিৰ্ধাৰণ ভাল ধৰণে কৰি নিদিলে। গতিকে আজি যিবিলাক ৰাজ্য আমাৰ পৰা ফাটি গৈছে, এখন অসমৰ পৰা ফাটি যোৱাৰ পাছত আজি সেই ৰাজ্যসমূহে আমাৰ অসমৰ মাটি সদায় দখল কৰিবৰ কাৰণে বিচাৰিয়ে থাকে, সীমা বিবাদ সদায় হৈয়ে থাকে। সেইখিনি কোনে কৰি থৈ গ'ল? কংগ্ৰেছে গোটেইখিনি ভুল কৰি থৈ গ'ল। আজি এতিয়া সেইখন বৰ অসম গঢ়িবলৈ যাওঁতে আজি সেইখন বৰ অসম নালাগে, যিখন অসম আছে 7খনৰ যি এখন আছেগৈ, সেইখনৰ আৰু কিয়দংশ যাবলৈ হৈছে। কাইলৈ বড়োলেণ্ড যাব, তাৰপিছত আমাৰ কাৰ্বিলেণ্ড যাব, তাৰপিছত আমাৰ এদিন মিয়ালেণ্ড বিচাৰিব। এই মিয়ালেণ্ডৰ কথাটো উত্থাপন হৈয়ে আছে। গতিকে এনেধৰণে ভাগ হ'বলৈ পালে কেনেকৈ? কংগ্ৰেছে কৰিলে। কংগ্ৰেছৰ তেনেকুৱা ভুল নীতিৰ কাৰণে আজি আমাৰ এই অসমখনে নহয়, সমগ্ৰ ভাৰতবৰ্ষখন, যিখন আগতে ভাৰতবৰ্ষ আছিল, সেই ভাৰতবৰ্ষখন আজি ত্ৰিখণ্ডিত হ'ল কংগ্ৰেছৰ নীতি আদৰ্শ ভুলৰ কাৰণে। সেইকাৰণে গতিকে তেওঁলোকে যিখন সংগ্ৰাম জন্ম দিছিল, সেই সংগ্ৰামখন যেতিয়া সংগ্ৰামখন